বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৰাজ্যজুৰি ভিন্ন প্ৰান্তত বিহুৰ আখৰা বহাগৰ পদুলিতে শীৰ্ষক বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠানত একেলগে 2000 নাচনী ঢুলীয়াৰ অংশগ্ৰহণ বিহু শিল্পী ৰঞ্জিত গগৈৰ তত্ত্বাৱধানত আয়োজন কৰা হৈছে এই কৰ্মশালা উল্লেখযোগ্য যে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ভবানীপুৰৰ সৰভোগ সমষ্টিত ভবানীপুৰ সৰভোগ সমষ্টি ভিত্তিত ৰঞ্জিত কুমাৰ দাস ফেন ক্লাবৰ উদ্যোগত 20 মাৰ্চৰ পৰা 24 মাৰ্চলৈ 5 দিনীয়াকৈ সৰভোগ বৰপেটা ৰোড হাউলি গোবৰ্ধনা আৰু ভবানীপুৰত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা য'ত অংশগ্ৰহণ কৰিছে 2000 নাচনী আৰু ঢুলীয়াই সকলোকে বহাগৰ পদূলিতে সকলোকে বিহুৰ ওলগ জনাইছোঁ গতিকে ইয়াতে মই এখন মোৰ দ্বাৰা পৰিচালিত এখন কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ এই কৰ্মশালাখিনি অনুষ্ঠিত কৰোঁতে মোক ইয়াৰে স্থানীয় উদ্যোগী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ অনুৰাগীৰ সহযোগত মই যথেষ্ট আজি সামৰণি অনুষ্ঠানটো সাফল্যমণ্ডিত হৈ উঠিব আৰু ৱৰ্কশ্বপ এটা কাৰণেই দৰকাৰ বিহু এতিয়া গছৰ তলত নাই মানুহৰ গৃহস্থৰ চোতালতো নাই তো গতিকে এই ৱৰ্কশ্বপৰ দ্বাৰাই আমি বিহুৰ শুদ্ধ ৰূপত মানুহ প্ৰশিক্ষিত কৰি আৰু আমি বিশ্ব দৰবাৰলৈ নিব লাগিব আৰু বিহু যদি আমি ৱৰ্কশ্বপ নকৰিলে কেতিয়াও আমি 12,000 একেলগে আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিব নোৱাৰিলোহেঁতেন গতিকে ৱৰ্কশ্বপৰ এটা প্ৰত্যক্ষ ফলাফল এইটোৱে হৈছে যে যদিহে আমি ৱৰ্কশ্বপ নকৰোঁ তেতিয়াহ'লে আমি আজি 12,000 একেলগে গৈ আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিব নোৱাৰিলোহেঁতেন অদূৰ ভৱিষ্যতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি দিল্লীত যে 25,000 যদি বিহুৱা বিহুৱতীলৈ একেলগে পৰিৱেশন কৰিব খোজে তেতিয়াহ'লে আমি বৰপেটা অঞ্চলৰ পৰা অন্ততঃ 5,000 গৰাকী আমি বিহুৱা বিহুৱতী পাম বুলি মই আশা ৰাখিছোঁ সকলো